পৰশমণি গগৈ মই আজি শকুনিৰ প্ৰতিশোধ নাটভাগীৰ শকুনিৰ চৰিত্ৰটি কিছু সংলাপ প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। তাৰ পাছত সিন্ধুমুনিৰ প্ৰীতি ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটভাগীৰ দশৰথ চৰিত্ৰটিৰ কিছু সংলাপ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? দুৰ্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীৱিত ভাতাৰী জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাৰ মোৰে মাজতে ইমানে প্ৰভেদ, অথচ তুমি মোৰে ইমান আপোনে। দুৰ্যোধনে, তুমি মোতকৈ অধিক শক্তিশালী। দুৰ্যোধনে আৰু বেছি পৰে নাই। দুৰ্যোধনে আৰু বেছি পৰে নাই। দিগন্ত প্ৰসাৰী লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ অগ্নিত জাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰে। কাৰো সাধ্য নাই তাক নিবাৰিত কৰে। হে মোৰ প্ৰাণ গোপাল, দীনবন্ধু নাৰায়ণ। মূৰ্খ মানৱ, ইয়াত তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। ইয়াত মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা তুলিছ। নহয়, তই ঠিক কৰিছ। আনন্দ কৰি হস্তিনাপুৰ যায়। দুৰ্যোধন যায়, কুৰুকুলে যায়। উৎসৱ কৰ, মহোৎসৱ কৰ। মন্ত্ৰীবৰ, মহান ইক্ষাকুকুলৰ ৰাজা আমি। সূৰ্যবংশী ইক্ষাকুকুলৰ ৰাজা মহাৰাজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতিয়ে ধৰাৰ বক্ষতে। কিন্তু মন্ত্ৰীবৰ, ত্ৰিজগত বন্দিত এই ইক্ষাকুকুলৰ শোণিতৰ ধাৰা স্তব্ধ হ'ব যেনে ৰাজা দশৰথৰ নামতে। মন্ত্ৰীবৰ, ৰাজা দশৰথৰ নামতে। মন্ত্ৰীবৰ,
আপুনিতো জানে অদ্য পৰিমিত অপুত্ৰক মই লাহে 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 মন্ত্ৰীবৰ লাহে লাহে যৌৱনে মেলানি মাগিছে বাৰ্ধক্যও দিবহি দেখা কিন্তু মন্ত্ৰীবৰ সন্তান নহ'লে মহান বংশ ৰক্ষা হ'ব কেনেকৈ মন্ত্ৰীবৰ ৰক্ষা হ'ব কেনেকৈ কোনে দিব জলপিণ্ডদান কোনে কৰিব এই বিশাল অযোধ্যা শাসন মন্ত্ৰীবৰ অযোধ্যা শাসন ধন্যবাদ।